পুনৰ খবৰ বিধায়ক চেয়াৰমান আলী আহমেদে এবাৰ সমষ্টিবাসীক ধমক দিছে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিলে আৰু তাৰ পাছতেই এতিয়া বিধায়ক চেয়াৰমান আলী আহমেদে লাভ কৰিলে সমষ্টিবাসীৰ পৰা গোবেগ আৰু মুৰ্দাবাদ ধ্বনি এখন উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু তাৰ পাছতেই বিধায়কগৰাকীয়ে সমষ্টিবাসীক ধমক দিয়ে বিভিন্ন ভাষাৰে কথা কয় আৰু তাৰ পিছতে সেই ভিডিঅ' বৰ্তমান আমাৰ হাতত আহি পৰিছে আমি দেখুৱাম তাৰ পিছতেই বিধায়ক চেয়াৰমান আলী আহমেদক লৈ এতিয়া ক্ষোভ উজাৰিছে জনতাই অৰ্থাৎ সমষ্টিবাসীয়ে বিধায়ক চেয়াৰমান আলী আহমেদ গৰাকীক দিছে যে মুৰ্দাবাদ ধ্বনি দিছে গোবেগ ধ্বনি দিছে আৰু এনেদৰে এতিয়া ৰাইজৰ ৰুখত পৰিছে পুনৰবাৰ বিধায়ক চেয়াৰমান আলী আহমেদ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম আকৌ বিধায়ক চেয়াৰমান আলীৰ ৰুদ্ৰৰূপ সমষ্টিবাসীৰ আগত খং দেখুৱাই বিপদত এতিয়া চেয়াৰমান আলী সমষ্টিবাসীক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে চেয়াৰমান আলী আহমেদে আৰু উপ স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপনক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশ আধাৰশিলা উদ্বোধনত একাংশ মাটিৰ গৰাকীয়ে বাধা দিয়ে চেয়াৰমানক আৰু তাৰ পাছতে খৰ্গহস্ত হৈ গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে বিধায়কগৰাকীয়ে আৰু ৰাইজ ক্ষুব্ধ হৈ দিয়ে এতিয়া চেয়াৰমান আলী গোবেগ ধ্বনি লগতে চেয়াৰমান আলী মুৰ্দাবাদ ধ্বনিৰে মইনবৰী চিকাতাৰীত উত্তাল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিধায়ক চেয়াৰমান আলী আহমেদৰ নিজা সমষ্টিৰ অন্তৰ্গত এই মইনবৰীত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে বিধায়কগৰাকী উপস্থিত হৈছিল আৰু তাৰ পাছতেই এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বিধায়ক চেয়াৰমান আলী আহমেদে ভয় ভাবুকি দিয়ে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে সমষ্টিবাসীক এনেদৰে ভাবুকি দিয়াৰ পাছতেই খং প্ৰকাশ কৰাৰ পাছতেই বিধায়ক চেয়াৰমান আলীৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে জনতাই বা সমষ্টিবাসীয়ে গোবেগ ধ্বনি দিছে বিধায়ক চেয়াৰমান আলী আহমেদৰ সমষ্টিবাসীয়ে লগতে কৈছে যে বিধায়ক চেয়াৰমান আলী আহমেদ মুৰ্দাবাদ আমি দৃশ্যাংশ দেখুৱাম বিধায়ক চেয়াৰমান আলী আহমেদে আধাৰশিলা স্থাপন কৰিবলৈ গৈ সেই অনুষ্ঠানত সমষ্টিবাসীক উদ্দেশ্যি কি কৈছিল কি সুৰত কথা কৈছিল আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এখানে আপনি এখনো চুরির কথা কইতেছেন এটা বলেন আসার কোনো কথা নাই আপনি কি পার্সোনাল আছে পার্সোনালিটি আছে ভাই আপনি মাটি ফিলিং করে দেন আপনার ওইখানে 18 মিটার বানিয়ে দেন পারবেন নাকি মুরব্বী মানুষ এরকম করে না এইখানে এটা কি বলেন না এখানে হবো কেউ যদি বাধা দেয় অ্যারেস্ট করা সিধা পুলিশ দিয়ে অ্যারেস্ট করা ঠিক আছে বাধা দিয়ে না আপনারা শর্ত নিয়ে আসছেন না বলে আমরা রাস্তা বানিয়ে দিব আবার কি লাগে আপনি বানিয়ে দেবেন উতরি করেন না মুরব্বী মানুষ চুপ থাকেন রাস্তা বানিয়ে দিব রাস্তা বানিয়ে দিব উতরি করেন উত্তেজন ঠিকাদার কোন আছে ঠিকাদার কোন আছে একদম ফুল সাইন কাম কর যদি কোনবাই বাধা দিয়ে মুক্ত হবে পুলিশ প্রধান এসডিসি প্রধান দাদাগিরি নচলিব দাদাগিরি নচলিব পুরান সিকারি হসপিটাল পুরান সারি ধম লাগিব চেয়ারম্যান আলী গো ব্যাক চেয়ারম্যান আলীর দাদাগিরি নচলিব চেয়ারম্যান আলীর দাদাগিরি নচলিব চেয়ারম্যান আলী মুর্দাবাদ তারা গান্ধীর হসপিটাল তারা গান্ধী ধম লাগিবই আমার দাবি মানিব লাগিবই আমার দাবি নিজ দাবি মানিব লাগিবই চেয়ারম্যান আলী গো ব্যাক চেয়ারম্যান আলী গো ব্যাক চেয়ারম্যান আলী মুর্দাবাদ চেয়ারম্যান আলী মুর্দাবাদ চেয়ারম্যান আলী গো ব্যাক চেয়ারম্যান আলী গো ব্যাক চেয়ারম্যান আলী মুর্দাবাদ তারা গান্ধীর সাব সেন্টার তারা গান্ধী তবে তো লাগিবই আমার দাবি মানিব লাগিবই আমার দাবি নিজ দাবি মানিব লাগিবই চেয়ারম্যান আলী গো ব্যাক চেয়ারম্যান আলী গো ব্যাক চেয়ারম্যান আলী মুর্দাবাদ আমার ইয়াতে জিএটা করেছে এমএলএ স্যারে করার পিছত ইয়াতে আকৌ উদ্বোধনীর কারণে আহিছে হ্যাঁ এইটো মাটি আমার আর আমার মাটি আমাক না কই
উদ্বোধন কৰি আছে আমি বাধা দিয়াৰ কাৰণে আমাক MLA ছাৰ কৈছে যে যদি বাধা দিয়ে তেনেহ'লে এৰেষ্ট কৰি দিম চেয়াৰমেন আলী ছাৰে কৈছে মানে আমার যেটা সাব সেন্টার আছে সাব সেন্টার অরিজিনালি হল তারাকান্দি যাতে আপনি যেটু জায়গা দিয়ে আছে এটি কিন্তু আমার তারাকান্দি জায়গা নহয় এটু জয়পুর সেক্রেটারি পরে জয়পুর সেক্রেটারি হল এটু পাথার পরে এটু বেলেগ এটা পঞ্চায়ত আর আমার আগত যেটু মাটি দিয়া হয়েছিল যেটু মাটি MLA চেয়ারম্যান আলী আহমেদে আহি যেটু মাটি চাই ঠিক করে থৈ গৈছিল যে ইয়াতে হ'ব PHC-টো কিন্তু সেইটোৰ পৰা আমাৰ কিছুমান ইয়াৰ মানুহ হয় মানে চক্ৰান্ত কৰি বস্তুটো আনি ইয়াৰ পৰা কিছুমান মানুহৰ পৰা পইচা খাই নিজৰ স্বাৰ্থৰ হিচাপত আনি জয়পুৰ পাথাৰত আনি মানে সাব চেণ্টাৰটো দি গ'ল আজি আমি ক'বলৈ গৈছোঁ আৰু সিহঁতে তাৰমানে চেয়াৰমেনৰ কিছুমান মানুহ আছে আমাক মানে দম দিছে উল্টা ইয়াতে একো কথা নকবি ইয়াত যদি কোনোবাই কিবা ক'বলৈ আহে তাক এৰেষ্ট কৰি পঠাই দিবি আৰু যদি কোনোবাই কিবা কয় মোক ফোন কৰি দিবি মই তাৰ একশ্যন ল'ম এইটো MLA কৈ গৈছে টকা কোনে লৈছে টকা কোনে লৈছে এইটো আমি তাৰমানে অনুমানিক কৈছোঁ কাক সন্দেহ কৰিছে আপোনালোকে সন্দেহ কৰিছোঁ ইয়াৰ আমাৰ লোকেল মানুহে কিছুমান কি নাম নামটো মই নকওঁ এতিয়া ৰাইজৰ আগত আপোনালোকৰ অসুবিধা আমাৰ মেইন প্ৰব্লেম হ'ল আমাৰ যিটো য'ত আমাৰ তাৰাকান্দিৰ ভোটাৰ যিবিলাক আছে যিবিলাক মানুহ তাৰাকান্দি গাঁৱত আছে সেইটো গাঁৱত আমাৰ চাব চেণ্টাৰটো হ'ব লাগে এইখিনি মোৰ কথা জীৱিৰ কাম জীৱিত হ'ব লাগে আমাৰ পুৰাণ চিকাটাৰী গাঁৱত হ'ব লাগে এইটো পুৰা তাৰাকান্দি বৰ্ডাৰ আছে গোটেইখিনি আৰু ৱেবছাইট আছে পুৰাণ চিকাটাৰী চাব চেণ্টাৰ নাই ইয়াতে কিবা প্ৰয়োজন আছে নেকি ইয়াতে একো প্ৰয়োজন নাই ওচৰত তাৰাকান্দি চাব চেণ্টাৰ আছে ইয়াতে ওচৰতে আধা কিলোমিটাৰ হ'ব নহয় এইটো ইয়াৰ পৰা আৰু আমাৰ ইয়াৰ পৰা যদি তাৰাকান্দি বৰ্ডাৰ যদি ইয়াতে আহিব খোজে 3 কিলোমিটাৰ একফালে আৰু 4 কিলোমিটাৰ একফালে ঘূৰি আহিব লাগিব নহ'লে কোনো ৰাস্তা নাই আমাৰ ইয়াতে যি এটা কৰিছে MLA